হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অনুবেদক দেউতাই মোক নিজৰ ছোৱালী বুলি কৈছিল আৰু মোৰ লগত বহি একেলগে ৰুটি চব্জি খাইছে বুলি বেদক কৈছিল। আৰু তেতিয়া দেউতাকে মই তোমাক এতিয়া নিজৰ ছোৱালী বুলি ক'লো, এইজনী মোৰ ছোৱালী বুলি বিন্দুক দেখাই দিছিল। আৰু মই তোমাক নিজৰ ছোৱালী বুলি ভবা মনত ৰখা বাদ দিয়া তুমি মোৰ কোনো নহয় বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মইতো ভাবিছিলো দেউতাই মোক আদৰি ললে, এবাৰলৈও ভবা নাছিলো এয়া মিছা আছিল বুলি ভাবি থাকিব। আৰু তেতিয়া বেদই তুমি মন মাৰি নাথাকিবা, একো নজনাকে তোমাক বহুত কথা শুনালো, মোক বেয়া পাই নাথাকিবা বুলি কব। আৰু তাৰ পিছত শুই যাব আৰু সেইখিনি সময়তে বেদৰ কামৰ কাৰণে ফোন আহিব আৰু গম নোপোৱাকৈ বেদ কামলৈ যোৱা দেখিবলৈ পাব। ইফালে আকৌ পমে আকৌ জীউৰ কথা ভাবি মন মাৰি বহি থাকিব আৰু তেতিয়া মাকে পমক তুমি মন মাৰি নাথাকিবা, তুমি যিমান ভাবিলেও জীউ বাৰু কেতিয়াও ঘূৰি নাহে, এইবোৰ ভাবি ভাবি তুমি নিজকে বেয়া কৰিব নালাগে বুলি কব। আনফালে আজি বেদৰ আগত আপোনাৰ লগত মোৰ অলপ কথা আছে, আপুনি মোক বহুত কথাই কোৱা নাই, সদায় সুধিম বুলি ভাবি থাকো কিন্তু ভয় লাগে আপুনি সৰু ছোৱালীজনী কোন হয় আজিও নকলে বুলি কব। এতিয়া বাৰু বেদৰ ছোৱালীজনী কোন হয় কবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।